প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মাজলৈ নিউজ পেপাৰ ৰচনা সম্পূৰ্ণ 10টা বাক্যত লৈ আহিছো। আশা ৰাখিছো যদি ৰচনাটো ভাল লাগে তেতিয়া লাইক, কমেন্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নিউজ পেপাৰ্স Number 1. Newspapers are daily publications that contain news, articles and other information. সংবাদপত্ৰ হৈছে দৈনিক প্ৰকাশিত য'ত বাতৰি, প্ৰবন্ধ আৰু অন্যান্য তথ্য থাকে। Number 2. They provide us with the latest news from around the world. ই আমাক সমগ্ৰ বিশ্বৰ পৰা অহা শেহতীয়া বাতৰি যোগান ধৰে। Number 3. Newspapers are also offer information that about sports, entertainment, business and politics. সংবাদপত্ৰই ক্ৰীড়া, মনোৰঞ্জন, ব্যৱসায় আৰু ৰাজনীতি সম্পৰ্কেও তথ্য দিয়ে। Number 4. They help informing public opinion on various issues. ই বিভিন্ন বিষয়ত জনমত গঠনত সহায় কৰে। 5. Newspapers are a great source of knowledge and information for students. সংবাদপত্ৰ হৈছে ছাত্ৰ-ছাত্ৰীৰ বাবে জ্ঞান আৰু তথ্যৰ অতি উত্তম উৎস। Number 6. They also provide employment opportunities through job advertisement. সংবাদপত্ৰত চাকৰি বিজ্ঞাপনৰ জৰিয়তে কৰ্মসংস্থানৰ সুযোগ প্ৰদান কৰে। Number 7. Newspapers help business to promote their products and services. ই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ সামগ্ৰী আৰু সেৱা প্ৰচাৰত সহায় কৰে। Number 8. They are affordable and easily accessible to the public. সংবাদপত্ৰ সুলভ আৰু জনসাধাৰণৰ বাবে সহজলভ্য। Number 9. Newspapers help to improve reading habits, language skills and general knowledge. সংবাদপত্ৰ পঢ়া অভ্যাস, ভাষাগত কৌশল আৰু সাধাৰণ জ্ঞান উন্নত কৰিবলৈ সহায় কৰে। 10 number. Reading newspapers daily is a good habit that everyone should develop. দৈনিক সংবাদপত্ৰ পঢ়া এটা ভাল অভ্যাস যি সকলোৰে বিকাশ কৰা উচিত। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল আৰু এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ' পোৱাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব।